কংগ্ৰেছে জিকিব এনেকৈ বুলি কথা কোৱাটো মই গম পোৱা নাই এতিয়ালৈকে। আপোনালোকে যদি গম পাইছে, যদি সঁচাকৈ ৰাহুল গান্ধীয়ে কৈছে তেতিয়াহ'লে মই নাজানো। যদি সঁচাকৈ অকলে কংগ্ৰেছে জিকিব পাৰেতো জিকিলে হ'ল আৰু সেইটোতো তেতিয়া আমাৰ ক'বলগীয়া নাই। তেতিয়া আমি আমাৰ নিজা ধৰণে আমাৰ প্ৰস্তুতিবিলাক চলাম। কিন্তু অসমৰ ৰাইজে জানে বা অসমবাসীৰ ৰাইজে অনুভৱ কৰে যে অসমত যদি 2026-ত আমি সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব লাগে, আমাৰ ৰাজ্যখন একেবাৰে সম্পূৰ্ণৰূপে থান বান কৰি পেলোৱা বিজেপিক যদি সঁচাকৈ পৰাভূত কৰিব লাগে আৰু মূল্যবৃদ্ধিয়ে হাহাকাৰ কৰি দিয়া মানুহক, কোনো ব্যৱসায় বাণিজ্য নাইকিয়া কৰি দিয়া, গোটেইখনত এটা ষ্টেগনেণ্ট পৰিৱেশ সৃষ্টি কৰা বিজেপিক যদি বিজেপি সঁচাকৈ ব্যৱসায় বাণিজ্য এতিয়া মন্দাৱস্থাত পৰিণত হৈছে, বিজেপিক যদি সঁচাকৈ পৰাভূত কৰি দিব লাগে, তেতিয়াহ'লে আমি যিটো বুজি পাই আছোঁ ৰাইজৰ দলে বা অসমবাসী ৰাইজৰো যিটো মনৰ ভাষা বুজি আছোঁ, সেই অনুসৰি আমি ঐক্যবদ্ধ হ'ব লাগে বুলি জানো। কিন্তু আপোনালোকৰ মুখতে শুনিলোঁ যে কালি ৰাহুল গান্ধীয়ে একতাৰ কথাটো নৎসাত কৰিছে আৰু অকলে, আপোনালোকে কোৱা মতে দেই, মই নাজানো সেইটো কথা, অকলে কংগ্ৰেছে নিৰ্বাচন খেলিম বুলি কোৱা বুলি আপোনালোকে মোক কৈছে। যদি সঁচাকৈ কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে, যদি সঁচাকৈ ৰাহুল গান্ধীয়ে অকলে নিৰ্বাচন খেলিম বুলি কৈছে, মই ৰাহুল গান্ধীৰ ভাষণটো শুনা নাই, এতিয়া আপোনালোকক ৰাতিপুৱাই পালোঁ, মই পেপাৰখিনিও পঢ়া নাই, পেপাৰখিনি আনিছেহে মাত্ৰ। তো যদি সঁচাকৈ এই কথাটো কৈছে, মই ভাবোঁ যে তেতিয়াহ'লে এইটো বিজেপি আকৌ অহাৰ পথটোকে আকৌ উন্মুক্ত হ'ব, এইটো বেয়া কথা হ'ব। সেইকাৰণে মই ৰাহুল গান্ধী ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছ সকলোকে এটাই কথা ক'ব খোজোঁ যে মিত্ৰতাৰ দুৱাৰ আমি আমাৰ নিজৰ স্বাৰ্থত, ৰাইজৰ দলৰ স্বাৰ্থত এইটো কৰিব খোজা নাই। অখিল গগৈ MLA হ'বৰ কাৰণে বা ৰাইজৰ দলৰ দুজনমান বেছিকৈ MLA জিকাবৰ কাৰণে আমি মিত্ৰতা কৰিব খোজা নাই। আমি মিত্ৰতা কৰিব খুজিছোঁ অসমৰ ৰাইজৰ সামগ্ৰিক স্বাৰ্থৰ কাৰণে। আমি মিত্ৰতা কৰিব খুজিছোঁ অসমৰ ৰাইজক বিজেপিৰ অপশাসনৰ পৰা বচাবৰ কাৰণে। গতিকে এইটো এটা জাতীয় বিষয়, জাতীয় স্বাৰ্থতহে আমি কংগ্ৰেছৰ লগত মিত্ৰতাৰ কথা কৈছোঁ। যদি কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে আপোনালোকৰ মতে, যদি সঁচাকৈ ৰাহুল গান্ধীয়ে কালি কৈছে তেনেকৈ, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো প্ৰেক্টিকেল কথা নহ'ব। মই অৱশ্যে শুনা নাই, ৰাহুল গান্ধীৰ বক্তৃতাটো শুনিবলৈ পোৱা নাই, গোটেই দিনটো কালি ব্যস্ত হৈ আছোঁ মানুহৰ লগত আৰু এতিয়ালৈকে পেপাৰো পঢ়া নাই। গতিকে মই খবৰটো ল'ম আৰু যদি সঁচাকৈ ৰাহুল গান্ধীয়ে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে, তেতিয়াহ'লে এইটো মই ভাবোঁ যে সেইটো ভয়ংকৰ কথা এটাই হ'বগৈ, আকৌ 26ত বিজেপিক জিকোৱাৰ কথা এটাহে হ'বগৈ। তেতিয়া মই আজি খা খবৰ লৈ আপোনালোকক পৰৱৰ্তী সময়ত জনাব পাৰিম। ৰাহুল গান্ধীয়ে আৰু এটা কথা কৈছে যে 26ত তেওঁলোকে গঠন কৰিব চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জেললৈ পঠাব, কিমানটো সম্ভৱ হ'ব আপোনাৰ দৃষ্টিত? নহয়, জেললৈতো হিমন্ত বিশ্ব শৰ্মা যাবলগীয়া মানুহেই বাৰু, যাব লাগেই, কিন্তু জেললৈ পঠিয়াবলৈ হ'লেতো আমাৰ গভৰ্ণমেণ্ট হ'ব লাগিব ন। আগতে যেতিয়া আপোনাৰ উত্তৰ কাছাৰ কেলেংকাৰী হৈছিলে, তেতিয়া মুখ্যমন্ত্ৰী তেতিয়াৰ সেই সময়ৰ তৰুণ গগৈ ডাঙৰীয়াই তেওঁক বচাইছিলে। APSC কেলেংকাৰী হৈছিলে, তেতিয়াও তেওঁ বাচি গৈছিলে ক্ষমতাৰ বলত। তাৰপাছত লুই বাৰ্জাৰ কেলেংকাৰী, সেইটোতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বচাইছিলে। সাৰদা কেলেংকাৰীৰ পৰাও তেখেতক বচাইছিলে। আপুনি সকলোৱে জানে যে সাৰদা কেলেংকাৰীত তেখেতক কেলেংকাৰীত জড়িত, সেইকাৰণে তেওঁক ৰাজসাক্ষী পাতি তেওঁক বচাইছিলে। তো গতিকে এতিয়া যদি সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগে, প্ৰথম কথা বিজেপিক ক্ষমতাচ্যুত কৰিব লাগিব অসমত, আৰু ক্ষমতাচ্যুত কৰিবলৈ হ'লে আমি সকলো বিৰোধী দল একলগ হ'ব লাগিব। গতিকে বিৰোধী দল ঐক্যবদ্ধ হৈ চৰকাৰ গঠন কৰাৰ পাছতহে কাক জেলত পঠিয়াম, সেই সিদ্ধান্তটো আমি ল'ব পাৰিম। গতিকে আগতীয়াকৈ কোৱাটো ঠিকে আছে, সেইটোতো ক'ব লাগেই, সঁচাকৈ জেললৈ যাবলগীয়া মানুহ হিমন্ত বিশ্ব শৰ্মা, কিন্তু জেললৈ পঠিয়াবৰ কাৰণে যি সামৰ্থ্য আমি আৰ্জন কৰিব লাগিব, যি চৰকাৰ আমি গঠন কৰিব লাগিব, সেই চৰকাৰ নিশ্চিতভাৱে প্ৰথমতে গঠন কৰাৰ কাৰণে প্ৰয়োজনীয় কামখিনি কৰিব লাগিব, আৰু তাৰপিছতে আমি তেওঁক জেললৈ পঠিয়াব পাৰিম। অলপতে শিৱসাগৰ জিলা বিজেপিয়ে উলিওৱা এটা যি পদযাত্ৰা তেওঁলোকে উলিয়াইছিলে যি উচ্ছেদৰ সমৰ্থনত,
আৰু সমান্তৰালভাৱে সেই সময়তে আপুনি যিসকল উচ্ছেদিত লোক তেওঁলোকৰ প্ৰতি যি সহমৰ্মিতা প্ৰকাশ কৰিলে তাক লৈ তেওঁলোকে যথেষ্ট ট্ৰল কৰিছে, আপোনাক চুমা মিয়া গগৈ বুলি তেওঁলোকে আখ্যা দিব বিচাৰিছে। মই মানে বিজেপিৰ সভাপতিজন শিক্ষিত মানুহ বুলি ভাবিছিলোঁ। বিজেপিৰ আমাৰ শিৱসাগৰৰ সভাপতিজন শিক্ষিত মানুহ বুলি ভাবিছিলোঁ। সেইদিনা কোনোবাই আহি আপোনালোকৰ সাংবাদিক এজনে মোক তেখেতৰ বাইটটো দেখুৱাইছিলে যে এনেকুৱাকৈ কৈছে। তো তেতিয়াহে মই গম পাইছোঁ মানুহজন বিজেপিৰে মানুহ, আচলতে বিজেপিৰ ষ্টেণ্ডাৰ্ডৰে মানুহ, আচলতে তেওঁ শিক্ষিত মানুহ নহয়। মই এনেই মানুহজনৰ প্ৰতি একো ভাল ভাৱ আছিলে। মোক বহুতে কৈছিলে যে শিক্ষিত মানুহ এজন এবাৰ বিজেপিৰ সভাপতি হৈছে, ইয়াত বিজেপিৰ শিৱসাগৰ কেণ্ডিডেট দিব খুজিছে এজন হত্যাকাৰী চালফাক, জয়ন্ত হাজৰিকা নামৰ এজন হত্যাকাৰী চালফাক বিজেপিৰ কেণ্ডিডেট দিব খুজিছে। সেইকাৰণে চব মানুহে মানে ভয় খাই আছে যে শিৱসাগৰত আমাৰ আকৌ সন্ত্ৰাসৰ যুগ এটা আৰম্ভ হ'ব নেকি, এক্সটৰ্চনৰ যুগ এটা আৰম্ভ হ'ব নেকি। সেই সময়ত মানুহে ভাবি আছিলে যে নহয়, বিজেপিৰ সভাপতিজন অকণ শিক্ষিত মানুহ। কিন্তু মোক এইটো আপোনালোকৰ সাংবাদিক এজনে কালি মোক সেইটো দেখুৱাই আছিলে বাইটটো দেখিয়ে মই গম পালোঁ এওঁ মানে একে পানীৰে মাছ। তেওঁ যিবিলাক কথা কৈছে এইটো গাঁৱৰ একেবাৰে অশিক্ষিত যিবিলাক মানুহ একেবাৰে মানে পলিটিক্সৰ লগত জড়িত নাথাকে, তেওঁলোকেও এনেকুৱা ধৰণৰ পাতল কথা নকয়। বিজেপিৰ ষ্টেণ্ডাৰ্ডৰে তেওঁ মানুহ, সদায় হিন্দু মুছলমান 2 নম্বৰী কথা, ব্যক্তিগত আক্ৰমণ, সেই ধৰণৰ যি ধৰণৰ কথা থাকে তেনেকুৱা ষ্টেণ্ডাৰ্ডৰ কথা ক'লে মানুহে আজিকালি হাঁহে। আজিকালি শিক্ষিত নতুন প্ৰজন্মটো সঁচাকৈ বহুত কনচিয়াছ, তেওঁলোকৰ ষ্টেণ্ডাৰ্ডটো সঁচাকৈ নেশ্যনেল লেভেলৰ ষ্টেণ্ডাৰ্ড। আমাৰ বিজেপিৰ এফালে এজনক ঘূৰাই আছে যিজনক, সেইজন হ'ল একেবাৰে হত্যাকাৰী চালফা, আৰু আনজন যিজন বিজেপিৰ সভাপতি তেওঁক আকৌ অকণ সন্মানীয় মানুহ বুলি ভাবিছিলোঁ, শিক্ষিত মানুহ বুলি ভাবিছিলোঁ। তেওঁ ষ্টেণ্ডাৰ্ডটো দেখি আচৰিত হ'লোঁ যে বিজেপিয়ে শিৱসাগৰত বৰ ভাল প্ৰাণীবিলাককে মেলি দিছে। ইতিমধ্যে ৰাইজৰ দলৰ এই যি যোগদানৰ প্ৰক্ৰিয়া তাত আচলতে অতিকৈ কি যাদু কৰিছে? নহয়, যাদু একো নহয়। মানে কালি 500মান আমাৰ পুৰুষ মহিলা ডেকা গাভৰু, কালি বহুত শিক্ষিত ল'ৰাই, কালি ধৰক গ্ৰাফিক ডিজাইনাৰ কিছুমানে জইন কৰিছে, কালি 2জন ইঞ্জিনিয়াৰে জইন কৰিছে, অভিযন্তা, কালি যি 500 মানুহে জইন কৰিছিলে, বহুত পঢ়া শুনা কৰা PhD কৰা ল'ৰা এজনেও জইন কৰিছে। আজি আকৌ 200 মহিলাই একেলগতে জইন কৰিব, শিক্ষিত মহিলাই, পঢ়া শুনা কৰা ছোৱালীয়ে আজি জইন কৰিব। মানে এইটো প্ৰত্যেক দিনাই শিৱসাগৰত আমাৰ জইনিং প্ৰগ্ৰেমবিলাক চলি আছে, কিন্তু আমি বৰকৈ বেছি প্ৰচাৰ দি থকা নাই। মানে এইকাৰণে প্ৰচাৰ দি থাকিলে কি হয়, হুলস্থুলটো বেছি হয় আৰু মানে বিজেপিয়ে মানে হেৰিটো চান্সটো বেছিকৈ লয়, চৰকাৰে অসুবিধা কৰি থাকে এইকাৰণে। কিন্তু এটা বস্তু খাটাং, শিৱসাগৰত মানুহে 2026ৰ কাৰণে লাহে লাহে প্ৰস্তুতি আৰম্ভ কৰিছে। 2021ত ইয়াৰ ৰাইজে মোক আশীৰ্বাদ দিছিলে, ইয়াৰ ৰাইজে মোক নথকা অৱস্থাতেই মৰম কৰি জিকাই দিছিলে। এতিয়া 2026ৰ কাৰণে তেখেতসকলে মোক 5 বছৰ একেৰাহে পাব, ওচৰৰ পৰা পাব। মই মানুহটো কেনেকুৱা বুজি উঠিছে, ভাল বেয়া কি আছে, দুৰ্বলতা সবলতা চব বুজি উঠিছে। গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে এতিয়া 26ৰ কাৰণে 2021তকৈ আমাৰ নিৰ্বাচনী প্ৰস্তুতি বেছি ভাল হ'ব, শক্তিশালী হ'ব। মানুহে আমাক মৰম কৰিছে। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে 2026ৰ কাৰণে আমাৰ ৰাইজৰ দলৰ প্ৰস্তুতি তীব্ৰ গতিত আহি আছে। আমি খুব ইতিবাচক, ভাল, যোৱাবাৰতকৈ বহুত ভাল ৰিজাল্ট এটা কৰিবলৈ সক্ষম হ'ম। অতি কমে যোৱাবাৰ মই 15,000 ভোটত জিকিছিলোঁ, এইবাৰ যাতে তাৰ 3 গুণ ভোটত জিকিব পাৰোঁ, 50,000মান ভোটত যাতে জিকিব পাৰোঁ, তাৰ কাৰণে আমাৰ কৰ্মীবিলাকে কাম কৰি আছে। আশা কৰোঁ যে 2026ত ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিত ফলাফল বৰ সুন্দৰ হ'ব। দেই সুধি দিবি। দাদা, এই শিৱসাগৰৰ যিটো টেম্পল ৰোড, সেই টেম্পল ৰোডৰ দুয়োকাষে পথ বহলীকৰণৰ নামত গোটেই ৰাস্তাখন যোগদান কৰি থোৱা আছে, আৰু 2 মাহ ধৰি এনেকৈ থকাৰ ফলত তাত পথচাৰীয়ে হওক বা ব্যৱসায়ীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু আমি যেতিয়া এনকুৱাৰী কৰিছোঁ দেখা গৈছে যে PWDয়ে কয় যে মিউনিচিপালিটিয়ে আমাক এইখিনি কৰি দিয়া নাই, মিউনিচিপালিটিয়ে কয় যে PWDয়ে কৰা নাই। আৰু এই গোটেই প্ৰসংগটো আছিলে বিধায়কজনৰ যিটো দায়িত্ব বা তেওঁৰ প্ৰতিও এটা প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ কি চাই আছে, এনেকুৱা ধৰণৰ কথা আহিছে। এই গোটেই কথাটোৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি ক'ব? মই মানে গম পোৱা নাছিলোঁ, আপোনালোকৰ পৰাই আজি গম পালোঁ। ৰাস্তাটোত যে তেনেকৈ আমাৰ মিউনিচিপালিটিয়ে খান্দি থৈ দিছে, তাত পাইপ মিউনিচিপালিটিৰ পাইপৰ কানেকশ্যনটো কমপ্লিট নোহোৱাৰ কাৰণে
PWDয়ে কমপ্লিট কৰিব পৰা নাই বুলি আজি গম পালোঁ। গতিকে কাইলৈ পৰহিলৈৰ ভিতৰত সেইটো মই কমপ্লিট কৰি দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া PWDৰ লগত আৰু মিউনিচিপালিটিৰ লগত কথা পাতিম। একচুৱেলি মই গম পোৱা নাছিলোঁ, মোক ফোন এটা কৰা হ'লে ইমান দিন হৈ গ'লহেঁতেন। আপোনালোকে নিজে দেখিছে আৰু তাতে মিউনিচিপালিটিয়ে এটা ক্লক টাৱাৰ নিৰ্মাণ কৰিছে। সেই ক্লক টাৱাৰটোৰ কাৰণে তাত যিটো ভঙা চিঙা কৰিলে, ভঙা চিঙা কৰাৰ পাছত আচলতে সেইখিনি আকৌ মেৰামতি কৰিব লাগিছিলে, কিন্তু মেৰামতি কৰিব পৰা নাই, কাৰণ তাৰ তলত যি পানীৰ পাইপ আছে সেইখিনি স্থানান্তৰ কৰি নিদিয়াৰ কাৰণে মেৰামতি PWDয়ে কৰিব পৰা নাই। তো গতিকে মই আজি আমাৰ শিৱসাগৰ পৌৰসভাৰ EOকো কথাখিনি কৈ দিম সোনকালে কৰি দিবৰ কাৰণে, আৰু PWDকো অতি সোনকালে এতিয়া নিৰ্দেশনা দিমেই, অলপ পিছতে লগে লগে আপোনালোকে 2-3 দিনৰ পাছত তাৰ একশ্যন দেখিবলৈ পাব। যিহেতু কালি